নহয়, কি খাৱাৰ কথা কৈছে আপুনি? মদৰ কথা কৈ আছো। আপুনি মদ খাওঁ মই বাদ দিছো নহয়। বাদ দিলে নহ'ব নহয়। সেইটো মানুহ কেনেকৈ? হেল্ল', আপোনালোক আমাৰ ভেলুৱেবল কাষ্টমাৰ, আপোনালোকে বাদ দিব নোৱাৰে নহয়। তো আপোনালোকে বাদ দিলে আমি কেনেকৈ টাৰ্গেট ফিল আপ কৰিম? এইটো কেনেকৈ হ'ব? তোৰ পৰা ফোন কৰিছো, কি কৈ আছো? হেল্ল', হয় কওক। মই আপোনাক কৈছো আপুনি মদ ল'ব লাগিব আমাৰ দোকানৰ পৰা। যিখন দেশত যিখন ৰাজ্যত আচলতে শিক্ষা ব্যৱস্থাৰ সলনি যাতে মদ খোৱা সুৰাৰ বিপণীৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। কিয় গুৰুত্ব দিয়া হৈছে? কাৰণ সেয়াৰ পৰা চৰকাৰ লাভান্বিত হয় বহুত বেছি। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই প্ৰাঞ্জল। আজি আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' মই লৈ আহিছোঁ আৰু এই ভিডিঅ'টোলৈ আগবঢ়াৰ আগতেই মই আপোনালোকক এটা সৰু কল ৰেকৰ্ডিং আপোনালোকক শুনাম আৰু কল ৰেকৰ্ডিংটো শুনি লওক আপোনালোকে প্ৰথম। আৰু যিটো মানুহে আগতে আপুনি ৰেগুলাৰ হাফ এটা লৈছিলে, তো সেইটো মানুহে আজি 1.5 মাহ 2 মাহ ধৰি মোৰ দোকানত অহা নাই। তো আপুনি আহিবই লাগিব, আপুনি আজি বটল এটা ল'বই লাগিব, ঠিক আছে? নগলে কি কৰিবি? আৰে মোৰ মানুহ আছে, উঠাই লৈ আহিমগৈ। আপুনি কি ভাবে? আপোনালোকে এই কল ৰেকৰ্ডিংটো শুনি হয়তো আপোনালোকে কিবা এটা হ'লেও অনুমান কৰিব পাৰিছেনে? আচলতে আপোনালোকে হয়তো ইতিমধ্যে সকলোৱে জানে বা গম পাইছে যে আমাৰ ভাৰত চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে সমগ্ৰ ভাৰতবৰ্ষতে বা সমগ্ৰ আমাৰ অসমতে বা অসমৰ প্ৰত্যেকখন ঠাইতে বা ভাৰতৰ প্ৰত্যেকখন ঠাইতে আচলতে এই যে আমাৰ সুৰাৰ বিপণী ৱাইন শ্বপ, ইয়াৰ মানে কোৱান্টিটিটো আচলতে বঢ়াবলৈ নিৰ্দেশ দিছে, যে প্ৰত্যেকখন আচলতে ঠাইতে ৱাইন শ্বপৰ সংখ্যাটো বঢ়াব দিছে। তাৰ লগে লগে চৰকাৰে এইটো নিৰ্দেশ দিছে যে ৱাইন শ্বপৰ সেই সুৰাৰ বিপণীখিনিৰ যি মালিক, বিপণীৰ সেই মালিকসকললৈ এটা নিৰ্দেশ দিছে যে এটা নিয়ম বান্ধি দিছে যে ইমান লিটাৰ সুৰা আচলতে মদ আচলতে 1 মাহত বা 1 দিনত বিক্ৰী কৰিব লাগিব। আৰু এনেধৰণৰ নিৰ্দেশৰ পিছতেই এতিয়া আচলতে মানুহৰ মনত বিভিন্ন প্ৰশ্ন উদয় হৈছে। আৰু লগতে এই যে কল ৰেকৰ্ডিংটো আপোনাক শুনালোঁ, আৰু কল ৰেকৰ্ডিংটো আছে আৰু দীঘলীয়াকৈ বহুতখিনি আছে, মই আপোনালোকক সম্পূৰ্ণ কল ৰেকৰ্ডিংটো শুনাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আচলতে এই কল ৰেকৰ্ডিংটোৰ মূল কথাটো মই থুলমূলকৈ আপোনালোকক কৈ দিছোঁ। চৰকাৰে নিৰ্দেশ দিছে যে ইমান লিটাৰ মদ আচলতে সুৰা বিক্ৰী হ'ব লাগিব, কিন্তু লগতে চৰকাৰে সুৰাৰ দামো যিহেতু বঢ়াই দিছে। আৰু এই কথোপকথনত আচলতে এই কল ৰেকৰ্ডিঙত এটাই কথা স্পষ্টকৈ ওলাইছে যে সুৰাৰ মালিক, বিপণীৰ মালিকে আচলতে এজন গ্ৰাহকক ফোন কৰিছে আৰু ফোন কৰি কৈছে যে আপুনিতো সদায় আমাৰ ৱাইন শ্বপৰ পৰা বা আমাৰ দোকানৰ পৰা সদায় মানে মদ নিবলৈ আহে, কিন্তু আপুনি আজি বহুত দিন ধৰি অহা নাই। আৰু লগতে এইফালে গ্ৰাহকজনে কৈছে যে মই মদ খোৱা বাদ দিলোঁ, সেইকাৰণে যোৱা নাই আৰু মদৰ দাম বাঢ়িছে। আচলতে এই কল ৰেকৰ্ডিংটো আচলতে কোনোবাই জানি বুজি চৰকাৰক উপলুঙা কৰি বনাইছে নে এয়া আচলতে সঁচাকৈ হৈছে, সেইটো নিশ্চয়কৈ ক'ব নোৱাৰি। কিয়নো আচলতে কথাবিলাক অকণমান মানে এনেকুৱা লাগিছে যেন কোনোবাই জানি বুজি চৰকাৰৰ উপলুঙা কৰি ভিডিঅ'টো মানে এই কল ৰেকৰ্ডিংটো প্ৰস্তুত কৰিছে। কিয়নো এজন সুৰাৰ বিপণীৰ মালিকে এজন গ্ৰাহকক ফোন কৰি কৈছে যে আপুনি মদ নিব আহিব লাগিব, আপুনি মদ খাবই লাগিব। আচলতে এইখন অসমত আৰু কি কি হ'ব আৰু কি কি দেখিবলৈ বাকী আছে, মোৰ প্ৰশ্ন এইটোৱেই যে মদ জোৰ কৰি মানে এনেকুৱা হৈছে যে দোকানীয়ে মদ বিকিব লাগিব, চৰকাৰে নিৰ্দেশ দিছে, আৰু দোকানীয়ে আচলতে কাষ্টমাৰ ধৰি বান্ধি আনি হ'লেও মদ বিকিবই লাগিব, মদ খুৱাবই লাগিব, এনেকুৱা ধৰণৰ কথা হৈছে। আৰু তাকে আচৰিত হৈছোঁ যে আমাৰ এই অসমখনতে আচলতে আৰু কি কি হ'বলৈ বাকী আছে, আৰু এই চৰকাৰখনে কি কি কৰিব। স্কুল বন্ধ কৰাইছে, স্কুলৰ সংখ্যা কমাই দিছে, ৱাইন শ্বপৰ সংখ্যা বঢ়াই দিবলৈ কৈছে। তাৰপিছতো কিন্তু আমাৰ একাংশ মানে মানুহে আচলতে
বুজি পোৱা নাই যে আমাৰ ভৱিষ্যত কোন দিশলৈ গৈ আছে, আমাৰ আহিবলগীয়া প্ৰজন্মৰ ভৱিষ্যত কোন দিশলৈ গৈ আছে, মানুহে বুজি উঠা নাই। যিখন দেশত, যিখন ৰাজ্যত আচলতে শিক্ষা ব্যৱস্থাৰ সলনি যাতে মদ খোৱা সুৰাৰ বিপণীৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। কিয় গুৰুত্ব দিয়া হৈছে? কাৰণ সেয়াৰ পৰা চৰকাৰ লাভান্বিত হয় বহুত বেছি, আৰু সেইটো কাৰণে আচলতে গুৰুত্ব তাত দিয়া হৈছে। আৰু এইখন অসমত আৰু কি কি হ'ব আৰু কি কি দেখিবলৈ বাকী আছে। আৰু যিটো মানুহে আগতে আপুনি ৰেগুলাৰ হাফ এটা লৈছিলে, তো সেইটো মানুহে আজি 1.5 মাহ 2 মাহ ধৰি মোৰ দোকানত অহা নাই। তো আপুনি আহিবই লাগিব, আপুনি আজি বটল এটা ল'বই লাগিব, ঠিক আছে? নগ'লে কি কৰিবি? আৰে মোৰ মানুহ আছে, উঠাই লৈ আহিমগৈ, আপুনি কি ভাবে? হেল্ল', ভালনে আপোনাৰ খবৰ দাদা? আছোঁ, ভালে আছোঁ। কোনে ক'লে? মই ৱাইন শ্বপৰ পৰা কৈছিলোঁ। ৱাইন শ্বপৰ পৰা? হয় হয়, এই আপুনি মানে হয়, বহুত দিন কওকচোন। অহা নাই। হা? মানে আপুনি দোকানত বহুত দিন অহা নাই, আমাৰ দোকানত। সেইটো কাৰণেহে বোলো এটা খবৰ কৰিলোঁ। আপুনি নাহা কাৰণটো কি বাৰু? মানে মই বুজি পোৱা নাই। আপুনি মদ ল'বৰ কাৰণে অহা নাই আমাৰ দোকানত, তাকে কৈ আছোঁ মই। আপুনি কোনখনৰ, ক'ৰ পৰা কৈ আছে আপুনি? মই নুনমাটিৰ পৰা কৈ আছোঁ। অঁ, নাম্বাৰটো ক'ত পালে? নাম্বাৰবিলাক লৈছোঁ, তাৰমানে এতিয়া কথাটো হ'ল আপুনি বহুত দিন অহা নাই। আপোনাৰ নিচিনাকৈ আৰু বহু কেইজন অহা নাই আমাৰ দোকানত। এতিয়া সমস্যাবিলাক আমাৰ হৈ আছে, গম পাইছেনে নাই? মই বুজি পোৱা নাই কথাটো, কি কওকচোন। আপোনালোকে যিটো সময়ত মানে আহি পেলাই দোকানত হুলস্থুল লগাই থাকে, মোক অমুকটো দিয়ক, মোক তমুকটো দিয়ক, ভিৰ লগাই, এতিয়াতো আপোনালোকৰ দোকানত দেখা দেখি নাই। মইতো ক'তোতো মই হুলস্থুল কৰা নাই। নহয়, নাম্বাৰটো চেক কৰি লওকচোন বাৰু এইটো। হেল্ল', নহয়, মই ঠিকে কৈছোঁ। মই এইটো য'ত কৰিছোঁ মই। হয়, কওক। হেল্ল', হয়, কওকচোন। মই ঠিকে কৰিছোঁ। আপুনি আমাৰ দোকানত আহি আছিলে, ৱাইন শ্বপখনত, মোৰ ৱাইন শ্বপত। এতিয়া আপুনি আজি বহুকেইদিন ধৰি ৱাইন শ্বপত অহা নাই, হয় ঠিক হয় আছে? হয় এতিয়া কথাটো হ'ল, আমাৰ কিছুমান টাৰ্গেট থাকে। হয় 4,500 লিটাৰ আমাৰ চৰকাৰে বান্ধি দিছে আমাক। হয় যে আমি বিক্ৰী কৰিবই লাগিব, হয়। আৰু আপুনি খাবই লাগিব। আপুনি নাহিলে নহ'ব নহয়। নহয়, কি খাৱাৰ কথা কৈছে আপুনি? মদৰ কথা কৈ আছোঁ। আপুনি মদ খাওঁ মই বাদ দিছোঁ নহয়। বাদ দিলে নহ'ব নহয়, সেইটো মানে কেনেকৈ? হেল্ল', আপোনালোক আমাৰ ভেলুৱেবল কাষ্টমাৰ, আপোনালোকে বাদ দিব নোৱাৰে নহয়। তো আপোনালোকে বাদ দিলে আমি কেনেকৈ টাৰ্গেট ফিল আপ কৰিম? এইটো কেনেকৈ হ'ব? তোৰ পৰা ফোন কৰিছোঁ, কি কৈ আছে? হেল্ল', হয়, কওক। মই আপোনাক কৈছোঁ, আপুনি মদ ল'ব লাগিব আমাৰ দোকানৰ পৰা। সেইটো মোৰহে কথা। মই আপোনালোকৰ পৰা মদ কিনো নিকিনো, খাওঁ নাখাওঁ, সেইটো মোৰ কথা। আপুনি হ'লে নহ'ব নহয় দাদা, আপোনাৰ কথা হ'লে নহ'ব নহয়, কথা আমাৰো আছেতো। কিয় হ'ব? চৰকাৰে বান্ধি দিছে, 4,500 লিটাৰ আমি বিক্ৰী কৰিবই লাগিব। তো আমি বিক্ৰী কৰিব লাগিলে আমাৰ পৰা নিকিনিলে আমি কেনেকৈ বিক্ৰী কৰিম? সেইটো আমি নাজানিম নহয়। আমি আগতে খাইছিলোঁ, দাম কম আছিল, এতিয়া আমি খাওঁ নাখাওঁ এইটো আমাৰ কথা। আপুনি ক'ব লগা কোন হে? দাম বাঢ়িলেও খাব লাগিব, দাম কমিলেও খাব লাগিব। এইটো কথা কয় নহয়, দাম বাঢ়িলে বুলি নাখাব, আমি কেনেকৈ বিক্ৰী কৰিম নাখালে? সেইটো কি কথা কৈছে আপুনি? নহয়, আপুনি আহক আজি। আপুনি আহক, আপুনি আজি এটা ফুল লৈ যাব মোৰ পৰা, ঠিক আছে? আৰু যিটো মানুহে আগতে আপুনি ৰেগুলাৰ হাফ এটা লৈছিলে, তো সেইটো মানুহে আজি 1.5 মাহ 2 মাহ ধৰি মোৰ দোকানত অহা নাই। তো মই দোকান কেনেকৈ চলাম? সেইটো আমাৰ কথা, এইটো আপুনি ক'ব লগা কোন হে আপুনি? আপোনাৰ কথা হ'লে মই নহ'ব নহয়, মই বাৰে বাৰে কৈ আছোঁ, আপোনাৰ কথা হ'লে নহ'ব। কথাটো হ'ল আমাৰো টাৰ্গেট আছে, আমি শুনচোন, কথা পাতচোন না, কথা পাতচোন। ৱাইন শ্বপ গালি দিছোঁ অলপমান। হেল্ল', বাইদেউ। হয়, ক'বচোন। দাদাই বহুত দিন আমাৰ দোকানত অহা নাই। আগতে ৰেগুলাৰ হাফ এটা লৈছিলে, এতিয়া আমি বিক্ৰী কৰিব পৰা নাই। আপোনালোকৰ দাদাই খোৱা বাদ দিছে নহয়, দাম বঢ়াৰ কাৰণে। নহয়, বাদ দিলে নহ'ব নহয় বাইদেউ। তো আমি দোকান বন্ধ কৰিব নোৱাৰোঁ নহয়, বাদ দিলে বুলি। সেইটো কেনেকৈ হ'ব আকৌ? আমাৰ আকৌ খোৱা বাদ দিছে, নোখোৱা মানুহবিলাকক এতিয়া আপোনালোকক ফোন কৰি মাতিলে নহ'ব নহয়। নহয়, নাখাব লাগিব। নোখোৱা হ'লে কেনেকৈ হ'ব? আমি কেনেকৈ চলিম? সেইটো আপোনালোকেহে জানিব এতিয়া। নহয়, এইটো চৰকাৰে আমাক গাইডলাইন দিছে। বাইদেউ, আপুনি দাদাক পঠাই দিয়ক, এটা ফুলৰ বটল লৈ যাব। আপুনি এইটো চৰকাৰকে ক'ব লাগিব এতিয়া, আমাক ক'লে নহ'ব আৰু এনেকে। নহয়, এইটো আপুনি এনেকে কৈছে, বেলেগেও তেনেকে কৈ আছে, গতিকে চবেই যদি তেনেকে কয় আমি চলিব নোৱাৰিম নহয়। আমি কেনেকে চলাম? গতিকে আপুনি চৰকাৰকে ক'ব। নহয়, আপুনি এটা কাম কৰক, আপুনি দাদাক পঠাই দিয়কচোন দোকানলৈকে। নাই, আমাৰ দাদাই খোৱা বাদ দিছে।
নহয় একো নহয়, আজি এটা লৈ যাব দিয়ক, বাকীখিনি মই পিছত কথা পাতি ল'ম বাৰু, আজি এটা লৈ যাব দিয়ক। আৰু আপুনি নাম্বাৰটো কেনেকে পালে? নাম্বাৰ আমাৰ তাত ছেভ আছিলে, আমি ৰাখি লৈছো নাম্বাৰবিলাক। এতিয়া আমি কালেকশ্যনো কৰি আছো কিছুমান নাম্বাৰ। তোমাৰে ভুল, অনলাইন পেমেণ্ট কৰিছিলি নে তুমি? সেইটো কাৰণে নাম্বাৰবিলাক পাইছে। এতিয়া বাইদেউ তেওঁক পঠাই দিয়ক, মই দোকানতে আছো, এটা বটল লৈ যাব তেওঁ, ঠিক আছে? এইটো মিছ নকৰিব কিন্তু, আহিব দিয়ক। হেল্ল', আকৌ ফোন আছে, গালি দিছোঁ। হেল্ল', হেল্ল', গালি দিছোঁ। আপুনি ফোনটো কিয় কাটি দিলে? ফোনটো কাটি দিলে মানে আপুনি আকৌ কিয় ফোন কৰিছে? নহয় নহয়, এইটো বেয়া কথা কৰিছে নহয়। আপুনি ফোনটো দাদাক দিয়কচোন, দাদাক দিয়ক ফোনটো। আপুনি বাৰে বাৰে এনেকে ফোন কৰি ডিষ্টাৰ্ব হেল্ল' কৰি আছে। হেল্ল' হেল্ল', কি হৈছে নো আপোনাৰ, কওকচোন। আপুনি আহিবই লাগিব, ঠিক আছে? আপুনি আহিবই লাগিব, আপুনি আজি বটল এটা ল'বই লাগিব, ঠিক আছে? নগলে কি কৰিবি? আৰে মোৰ মানুহ আছে, উঠাই লৈ আহিমগৈ, আপুনি কি ভাবে? আৰে মই মদ নাখাওঁ, মই ৱাইন শ্বপ বাদ দিছো, আৰু আপোনাক দম দিব লগা কোন হে আপুনি? গুণ্ডা পাৰ্টি আছে, মই উঠাই লৈ আহিম আপোনাক। হেল্ল' হেল্ল', হেল্ল' হয় কওক। আপোনাক ভালকে কৈছো, আপুনি আহক আৰু বটলটো লৈ যাওক, কিন্তু আমি ইয়াতকে বেয়া কৰিব লাগিলে কিন্তু কথা বেয়া হ'ব, ঠিক আছে? খাওঁ নাখাওঁ মোৰহে কথা। আপোনাক লাষ্ট ৱাৰ্ণিং দিলো আপোনাক। আপুনি আহক, বটল লৈ যাওক, চিধা কথা, নহ'লে মোৰ গুণ্ডা পাৰ্টি লৈ উঠাই লৈ আহিব, গম পাইছেনে নাই? বাদ দিয়াহে আপোনাৰ গুণ্ডা পাৰ্টি। তাকে মই এটা সৰু ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিলোঁ, আৰু আপোনালোকে কল ৰেকৰ্ডিংটো শুনি ল'ব ভালদৰে। আচলতে মই কল ৰেকৰ্ডিংটো পাই আচলতে আচৰিত হৈছোঁ, হাঁহিও উঠিছে। আচলতে মোৰ এটাই কথা যে যদিহে এই ধৰণৰ চিটুৱেশ্যন ক্ৰিয়েট হৈছে যে সুৰাৰ মালিকে মানে বিপণীৰ মালিকে আচলতে যদি গ্ৰাহকক যদি ধমকি দি ক'বলগীয়া হৈছে যে আপুনি মদ খাবই লাগিব, নিবই লাগিব, এইটোতো এইখন অসম মানে এই বৰ্তমান সময়ত এইখন অসমৰ ভৱিষ্যত আৰু কি হ'বগৈ হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে। তো সৰু এটা ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।